সেইটো তেখেতৰ মন্তব্য আৰু আপোনালোকে জানে যে মই আপুনি যিজন মানুহৰ নাম কৈছে আমিনুল ইছলাম তেখেতক মই বৰ বেছি গুৰুত্ব নিদিওঁ কাৰণ এটা কমিউনেল ফ'ৰ্চ সাম্প্ৰদায়িক ৰাজনৈতিক দল আৰু সেই সাম্প্ৰদায়িক ৰাজনৈতিক দলটোৰ ভিতৰত মই দেখিছোঁ যে আটাইতকৈ বেছি বিধানসভাৰ ভিতৰত কমিউনেল কথা কয় আমিনুল ইছলাম গতিকে এজন কমিউনেল ৰাজনৈতিক নেতাৰ লগত বা বিধায়কৰ লগত মই বিতৰ্ক কৰাৰ প্ৰশ্নটোৱেই উঠিব নোৱাৰে এক নম্বৰ কথা দ্বিতীয় কথাটো হ'ল যে হয় মই সকলো ৰাজনৈতিক দলৰ লগত কথা পাতোঁ সকলো ৰাজনৈতিক দলৰ লগত কথা নপতাকৈ এই মুহূৰ্তত বিজেপি আৰু RSSক বিদায় দিয়াটো সম্ভৱপৰ নহয় বুলি মই ভাবোঁ সেইকাৰণে কংগ্ৰেছৰ লগত কথা পাতোঁ সেইকাৰণে আপোনালোকে দেখিছে RJDৰ লগত কথা পাতোঁ সেইকাৰণে তৃণমূল কংগ্ৰেছৰ লগত কথা পাতোঁ সেইকাৰণে আপোনালোকে আজি দেখিলে উদ্ধৱ ঠাকৰেৰ দলৰ লগত কথা পাতিলোঁ কাইলৈ হয়তো DMKৰ লগত মোৰ আলোচনা হ'ব DMKৰ লগত কথা পাতিম গতিকে এইটো আপোনালোকে নিশ্চিত থাকিব পাৰে যে আনে যিয়ে নকওক লাগিলে কিয় বিজেপি আৰু RSSক অসমৰ ৰাজনীতিৰ পৰা ভাৰতৰ ৰাজনীতিৰ পৰা আঁতৰ কৰিবৰ কাৰণে মোৰ যিটো ভূমিকা থাকিব লাগে ৰাইজৰ দলৰ যিটো ভূমিকা থাকিব লাগে সেই ভূমিকা গ্ৰহণ কৰাৰ ক্ষেত্ৰত আন কাৰোৰ কথাই মোক কেতিয়াও বিচলিত কৰিব নোৱাৰে আজি ভাৰতৰ ৰাজধানী দিল্লীত RJDৰ জেনেৰেল ছেক্ৰেটাৰী আৰু ৰাজ্যসভাৰ নেতা RJDৰ ৰাজ্যসভাৰ নেতা মনোজ ঝাৰ তালৈ গৈছিলোঁ মনোজ ঝাৰ তাতেই ভাৰতবৰ্ষৰ বিভিন্ন আঞ্চলিক ৰাজনৈতিক দলৰ নেতৃবৰ্গক নিমন্ত্ৰণ কৰা হৈছিলে তালৈ সমাজবাদী পাৰ্টিৰ নেতৃবৰ্গও আহিছিলে কিছু তাৰপাছত আপোনাৰ মহাৰাষ্ট্ৰৰ আমাৰ উদ্ধৱ ঠাকৰেৰ পাৰ্টিৰ শিৱসেনাৰ নেতৃবৰ্গ আহিছিলে আৰু তেওঁলোকৰ লগত আজি দীঘলীয়াকৈ বহু সময় ধৰি আলোচনা কৰিছোঁ ভাৰতবৰ্ষৰ ৰাজনীতিক লৈ আৰু সকলোৰে এটাই মত আজিৰ দিনটোত সকলোৰে এটাই মত যে ভাৰতবৰ্ষত যদি বিজেপিৰ ৰাজনীতিক আচলতে আমি পৰাভূত কৰিব লাগে বিজেপি আৰু RSSৰ সাম্প্ৰদায়িক ফেচিবাদক যদি পৰাভূত কৰিব লাগে তেতিয়াহ'লে আমি ৰিজিয়নেল ফেডাৰেশ্যন কৰিব লাগে ৰিজিয়নেল পাৰ্টিজবিলাকৰ ফেডাৰেশ্যন কৰিব লাগিব আমি যাক নাম দিছোঁ ফেডাৰেল ফেডাৰেশ্যন তো ফেডাৰেশ্যনৰ কাৰণে আজি আমাৰ বিভিন্ন ৰাজনৈতিক দলৰ বৈঠক অনুষ্ঠিত হ'ল মই আকৌ এবাৰ কৈছোঁ যে সমাজবাদী দল উদ্ধৱ ঠাকৰেৰ শিৱসেনা আৰু RJD এই তিনিওটা দলৰ লগত আজি আমি ৰাইজৰ দলে কথা পাতিলোঁ উপ নিৰ্বাচনত কংগ্ৰেছে আমাৰ লগত বুজাবুজি নকৰে অন্য ৰিজনেল ফ'ৰ্চবিলাকৰ লগত বুজাবুজি নকৰে তেতিয়াহ'লে বুজিব লাগিব যে কংগ্ৰেছে বিজেপিক ছিটটো দিব খুজিছে 6টা ছিটৰ ভিতৰত 6টাকে বিজেপিক দিব খুজিছে এই কথাটো কোৱাৰ কাৰণে যদি কংগ্ৰেছে মোক কয় যে তুমি আমাক সমালোচনা কৰিছা তোমালোকৰ লগত নাথাকোঁ তেতিয়াহ'লে নাথাকিবা কিন্তু এনেকুৱাকৈ মই কেতিয়াও নকওঁ যে কংগ্ৰেছ খুব ভাল কংগ্ৰেছৰ ভৰিত আমি পৰিম এনেকুৱা কথা ক'বৰ কাৰণে মই জন্ম হোৱা নাই আৰু আমাৰ ৰাইজৰ দলে তেনেকুৱা ধৰণৰ আত্মসমৰ্পণকাৰী কথাত বিশ্বাস নকৰোঁ আমি স্বাভিমানী এটা দল অসমৰ মানুহক আমি প্ৰতিনিধিত্ব কৰোঁ যদি কংগ্ৰেছে কিবা বেয়া কৰিছে আমি যুক্ত ফ্ৰণ্টত থাকিলেও ক'ম আৰু আমি যদি কিবা বেয়া কৰিছোঁ কংগ্ৰেছেও ক'ব কোৱা উচিত আমিতো তেল মাৰি এটাই আনটোক কেতিয়াও এনেকুৱা ৰাজনীতি কৰা উচিত মই সেই কথাটোকে ভাৰতৰ ৰাজনৈতিক নেতৃবৰ্গৰ লগত কথা পাতি আছোঁ যে অসমৰ 6টা যি ছিটৰ ফেডাৰেল উপ নিৰ্বাচন হ'ব সেই উপ নিৰ্বাচনত ফেডাৰেল ফ্ৰণ্টে নতুনকৈ যিটো আমাৰ কনচেপ্ট হৈছে যে সকলো আঞ্চলিক দলবিলাক একলগ হ'ব লাগে সেই ফেডাৰেল ফ্ৰণ্টে আমাক সহায় কৰিব লাগে মই ক্লিয়াৰলি তেওঁলোকক কৈছোঁ যে আমাক ফাইনেন্সিয়েলি অলপ সহায় কৰিব লাগে আমাক অলপ টেকনিকেল সহায় কৰিব লাগে কাৰণ আমাৰ ৰাজনীতি খেলা ভোটৰ ৰাজনীতি কৰাটো আমাৰ বেছি অভিজ্ঞতা নাই গতিকে টেকনিকেলি আৰু ফাইনেন্সিয়েলি অলপ সহায় কৰিব লাগে এইটো মই খোলাকৈ কৈছোঁ আৰু সেইটো ক'বলৈ মোক কাকো লাজো নাই চবকে ক'ম মই যে ফেডাৰেল ফ্ৰণ্টক মই সহায় বিচাৰিছোঁ যাতে আগন্তুক উপ নিৰ্বাচনত ফেডাৰেল ফ্ৰণ্টে আমাক আগন্তুক যি উপ নিৰ্বাচন ফেডাৰেল ফ্ৰণ্ট থাকিব তাত TMC থাকিব নেকি হয় ডেফিনেটলি TMC থাকিব TMCক নোহোৱাকৈ এই মুহূৰ্তত ভাৰতবৰ্ষত ফেডাৰেল ফ্ৰণ্ট এটা কৰাটো অৰ্থহীন হ'ব গতিকে TMCয়ে মমতা বেনাৰ্জীয়ে এই মুহূৰ্তত ভাৰতবৰ্ষত আটাইতকৈ বেছিকৈ সৰুৱাইছে বিজেপি আৰু RSSক আটাইতকৈ ভালকৈ সৰুৱাইছে গতিকে মমতা বেনাৰ্জীক নোলোৱাকৈ যদি আমি আঞ্চলিক দলবিলাকৰ ফ্ৰণ্ট কৰিব খোজোঁ তেতিয়াহ'লে মই ভাবোঁ সেইটো ভুল হ'ব ফেডাৰেল ফ্ৰণ্টে যি এতিয়াৰ পৰা কাম কাজ কৰিব সেই আটাইবিলাক কাম কাজত অসমৰ পৰা প্ৰতিনিধিত্ব উত্তৰ পূৰ্বাঞ্চলৰ পৰা প্ৰতিনিধিত্ব কৰিব ৰাইজৰ দলে আজি এই কথাটো খাটাং হৈছে
আৰু ভৱিষ্যতে যিমানবিলাক ফেডাৰেল ফ্ৰণ্টৰ সভা হ'ব সকলো সভাতে ৰাইজৰ দলে অংশগ্ৰহণ কৰিব। মই আপোনালোকে জানে যে এইবাৰ দিল্লী যাত্ৰাৰ মোৰ প্ৰধান উদ্দেশ্য আছিলে প্ৰশান্ত কিশোৰৰ লগত আলোচনা কৰা, তাৰপিছত ৰিজনেল ফৰ্চেছবিলাকৰ লগত আলোচনা কৰা দ্বিতীয় উদ্দেশ্য আছিলে, আৰু তৃতীয় উদ্দেশ্য আছিলে কংগ্ৰেছ দলৰ লগত যিমানখিনি পাৰি তেওঁলোকৰ হাইকমাণ্ডৰ লগত, তেওঁলোকৰ কেন্দ্ৰীয় কমিটিৰ লগত আমি এটা বৈঠকত বহা, কংগ্ৰেছৰ লগত বৈঠকত বহা সম্পৰ্কে আমাৰ চৰ্চা চলি আছে, তেওঁলোকক এই সম্পৰ্কে জনোৱা হৈছে। আৰু যদি বৈঠকটো হয়, কংগ্ৰেছৰ লগত বৈঠকটো হয়, তেতিয়াহ'লে মই যাব পৰা হৈ গ'লো। মোৰ দুটা কাম হৈ গ'ল, প্ৰশান্ত কিশোৰৰ লগত ইতিমধ্যে হৈ গ'ল, যিমানখিনি ইলেকশ্যন ষ্ট্ৰেটেজি সম্পৰ্কে পাতিবলগীয়া আছিলে পতা হ'ল। তেওঁৰ লগত মই শেষত যোৱাৰ আগে আগে মই 2 তাৰিখে যিহেতু যাম, হয়তো 1 তাৰিখে তেখেতৰ লগত আকৌ এবাৰ বহিম। এটা কথা খাটাং যে কংগ্ৰেছৰ লগত ইউনিটি মানে কংগ্ৰেছৰ লগত মাৰ্জ হৈ যোৱা বা কংগ্ৰেছৰ ওচৰত শৰণাপন্ন হোৱা নুবুজাব। কংগ্ৰেছৰ লগত যদি আমি নিৰ্বাচনী বুজা পোৱা কৰোঁ, তেতিয়াহ'লে তেওঁলোকৰ লগত আমাৰ নিশ্চিতভাৱে ইউনিটি এণ্ড ষ্ট্ৰাগলৰ সম্পৰ্ক হ'ব। অৰ্থাৎ আমি একো হ'ম, আৰু একেটা সময়তে কংগ্ৰেছৰ যিবিলাক বিষয়ে ভাৰতৰ ৰাজনীতিক আজি ডুবাইছে সেই প্ৰশ্নবিলাকো মই সদায় কৈ থাকোঁ। আৰু সেই কথা কোৱাৰ কাৰণে যদি কংগ্ৰেছে ভাবে যে নহয় এওঁ শত্ৰু, গতিকে তেওঁলোকে বিজেপিকে বেছি সমৰ্থন কৰিব লাগে, তেতিয়াহ'লে তেওঁলোকে বিজেপিক সমৰ্থন কৰক। কিন্তু যেতিয়া মই কংগ্ৰেছৰ লগত থাকিম, তেতিয়াও কংগ্ৰেছৰ যিবিলাক নেতিবাচক দিশবিলাকৰ বিষয়ে কৈ দিব লাগিব। কাৰণ যোৱা 70 বছৰত কংগ্ৰেছ দলৰ যি ভূমিকা, সেই ভূমিকাৰ কাৰণেতো আজি বিজেপিৰ এনেকুৱা উত্থান ঘটিবলৈ পালে। গতিকে এইটো কথা খাটাং। আপোনালোকে এটা বস্তু মনত ৰাখিব, আমি গাটছ থকা পলিটিকেল পাৰ্টি, আমাৰ গণভিত্তি আছে, আমাৰ আদৰ্শ আছে, আৰু আমি কেতিয়াও কম্প্ৰমাইজ কৰি ৰাজনীতি কৰা ৰাজনৈতিক দল নহয়। আমি যদি কাৰোবাৰ লগত লগ লাগিছোঁ, তাৰ অৰ্থটো বুজিব লাগিব যে আমি বেয়া শক্তি এটাৰ বিৰুদ্ধে তুলনামূলকভাৱে ভাল শক্তি এটাৰ লগত লগ লাগিব খুজিছোঁ, আৰু সেইধৰণে লগ লাগিবলৈ যাওঁতে তেওঁলোকৰ ওচৰত আত্মসমৰ্পণ কৰাটো আমাৰ কেতিয়াও নীতি নহয়। গতিকে কংগ্ৰেছে যদি কিবা বেয়া কাম কৰে, মইতো খাৰাং খাজ আপোনালোকক কৈ আছোঁ।